everyone. আজিৰ এই ভিডিঅ'টোত আমি আৰু এটা এডভাৰটাইজমেণ্টৰ ওপৰত ডিছকাছ কৰিম যেটো ৰিক্ৰুটমেণ্ট নটিচ ওলাইছে আসাম গেছ কোম্পানী লিমিটেড আৰু এটো আপোনালোকে সবেই জানে দুলিয়াজনত আছে এটো এটা পাব্লিক সেক্টৰ আন্ডাৰটেকিং হয় আৰু ইয়াত এক্সিকিউটিভ কেডাৰত কেইবাটা পোষ্ট ওলাইছে টোটাল 5টা পোষ্ট ওলাইছে সিনিয়ৰ মেনেজাৰ ইনস্ট্ৰুমেন্টেশন এণ্ড প্ৰজেক্ট সিনিয়ৰ মেনেজাৰ সেলছ এণ্ড মাৰ্কেটিং সিনিয়ৰ মেনেজাৰ বিজনেছ ডেভেলপমেণ্ট এণ্ড মাৰ্কেটিং এছিষ্টেণ্ট মেনেজাৰ লেণ্ড আৰু অফিচাৰ কেটেগৰীত ওলাইছে পাব্লিক ৰিলেশ্যনছ এণ্ড কোঅৰ্ডিনেশ্যন ইয়াত আপোনালোকে এডভাৰটাইজমেণ্টটো চাব যিসকল ব্যক্তি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেওঁলোকে ৱেবছাইট www.assamgas.org ভিজিট কৰিব পাৰে আৰু ডিটেইলছ ভেকেন্সিটোৰ ওপৰত আপোনালোকে চাব পাৰে এডভাৰটাইজমেণ্টটো মই লিংক দি দিম এডভাৰটাইজমেণ্টৰ সো আপোনালোকে তাৰ পৰা ডাউনলোড কৰি কি ক্ৰাইটেৰিয়া হয় কি হয় সব চাব পাৰে মই জাস্ট এটা আপোনালোকক অভাৰভিউ দি দিছোঁ Questions that the fill application form along with the relevant documents should be sent to the Managing Director Assam Gas Company Limited, Duliajan, PIN 786602, clearly superscribing the post applied for on or before 12 January 2022. মানে 12 জানুৱাৰী 2022 ৰ আগত পাবগে লাগিব আৰু যেতিয়া আপোনালোকে এপ্লাই কৰিব এনভেলপৰ ওপৰত লিখি দিব যে to the Managing Director Assam Gas Company Limited Duliajan আৰু পিন কোড আৰু পোষ্ট কিহৰ কাৰণে এপ্লাই কৰিছে হেতু আপোনালোকে মেনশন কৰি দিব এতিয়া আমি কোৱালিফিকেশনটো এনে এবাৰ চাই লওঁ সিনিয়ৰ মেনেজাৰ ইনস্ট্ৰুমেন্টেশন এণ্ড প্ৰজেক্ট তাত পোষ্ট খালি আছে আপোনালোকৰ দুটা গ্ৰেড হৈছে আপোনালোকৰ E4 পে স্কেল 30000 to 110000 আৰু গ্ৰেড পে হৈছে 15700 মিনিমাম এসেনশিয়াল কোৱালিফিকেশন যেটো একদম বাধ্যতামূলক এসেনশিয়াল কোৱালিফিকেশন BE instrumentation আৰু candidate possessing MBA degree will be preferred যিসকল ক্যান্ডিডেটৰ MBA ডিগ্ৰী আছে তেওঁলোকক প্ৰেফাৰেন্স তো দিয়া যাব আৰু এসেনশিয়াল কোৱালিফিকেশন হৈছে আপোনালোকৰ BE required minimum essential qualification দিছে 15 years of post qualification experience in handling and coordinating projects right from planning to final execution in a reputed company আৰু যেখিনি আপোনালোকৰ এখিনি ভালদৰে এবাৰ পঢ়ি চাব কি দিছে কি ৰেসপন্সিবিলিটি হ'ব আৰু ম্যাক্সিমাম এজ কাট অফ ডেট হৈছে 1 জানুৱাৰী 2022 আৰু এজ হৈছে 48 ইয়াৰ্স ঠিক তেনেদৰে সিনিয়ৰ মেনেজাৰ সেলছ এণ্ড মাৰ্কেটিং এণ্ড সিনিয়ৰ মেনেজাৰ বিজনেছ এণ্ড ডেভেলপমেণ্ট দুইটাতে এটা পজিশন খালি আছে গ্ৰেড 4 এ হ'ব পে স্কেল সেম থাকিব আৰু ইয়াত দিছে যে গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন আৰু কোনোবাই যদি MBA কৰিছে প্ৰিফাৰেবলি ইন মাৰ্কেটিং তো তেওঁলোকে চান্সেস তো পাব মিনিমাম আপোনালোকৰ 15 ইয়াৰ্স অফ এক্সপেৰিয়েন্স হ'ব লাগিব আৰু বাকি ৰেসপন্সিবিলিটি খিনি আপোনালোকে গো থ্ৰু কৰি ল'ব আৰু ম্যাক্সিমাম এজ আপোনালোকৰ 48 ইয়াৰ্স দিছে ম্যাক্সিমাম এজ অন 1 জানুৱাৰী 2022 নেক্সট পজিশনটো হৈছে এসিস্টেন্ট মেনেজাৰ লেণ্ড গ্ৰেড 2 পজিশন ইয়াৰ পে স্কেল 30000 to 110000 গ্ৰেড পে হ'ব 14500 গ্ৰেজুৱেট হ'ব লাগিব ইন এনি ডিসিপ্লিন Candidates having LLB degree will get preference. যাৰ law degree আছে তেওঁলোকে preference তো পাব maximum আপোনালোকৰ age হৈছে 40 years আৰু minimum 5 years of experience থাকিব লাগিব ঠিক তেনেদৰে অফিচাৰ PR ত ওলাইছে public relations and coordination এটাই পোষ্ট আছে grade 1 pay scale হৈছে 30000 to 110000 grade pay 13900 আৰু graduate in any discipline with full time MBA এটো কথা মনত ৰাখিব যে ফুল টাইম MBA হ'ব লাগিব আৰু মিনিমাম 2 years of extensive experience in coordinating with various government and private agencies for implementation of organizational activities experience in maintaining public relation and administrative activities আৰু age is 35 years বাকি other eligibility criteria general information instruction আপোনালোকে চাই ল'ব গোটেই ডকুমেন্টস আপোনালোকৰ টেষ্টিমনিয়ালস খিনি সেলফ অ্যাটেস্ট হ'ব লাগিব Cut off as 1 January 2022 আৰু আপোনালোকে প্ৰভিজনত থাকিব লাগিব under provision for 1 year in their respective grade pay or scale আৰু তাৰ উপৰি আপোনালোকৰ বেসিক পে পৰেও যিখিনি অ্যালাউন্সেস আছে সেইখিনি দিয়া যাব আৰু হাউ টু এপ্লাই ইয়াতে আপোনালোকে সাইটত ভিজিট কৰি এখন ফৰ্ম আছে ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ল'ব আৰু তাতে এখন ৰিসেন্ট পাসপোৰ্ট সাইজ কালাৰ ফটোগ্ৰাফ হ'ব লাগিব and should be signed across by the candidate হয় বহুতে কি কৰে ফটোখন দি দিয়ে কিন্তু সাইন across নকৰে সাইন across হ'বই লাগিব আৰু যদি নকৰে তেতিয়ালে ফৰ্ম ৰিজেক্ট হোৱাৰ চান্সেসটো বহুত বেছি হৈ যায়
আৰু বাকি ক্ৰাইটেৰিয়াখিনি ফুলফিল আপোনালোকে কৰিব লাগিব আৰু অল এটেষ্টেড কপিজ এটেষ্টেড আপোনালোকে কৰিব লাগিব সেলফ এটেষ্টেড কাষ্ট সাৰ্টিফিকেট দিব লাগিব ডকুমেন্টছ ইন সাপোৰ্ট অফ ডেট অফ বাৰ্থ এক্সপিৰিয়েন্স সাৰ্টিফিকেট আৰু এনঅচি letter by forwarding letter লাগিব যদি কোনোবাই ক্যান্ডিডেট অলৰেডি ইন সেন্ট্ৰেল ষ্টেট গভৰ্নমেন্ট পিএসইউ বা সেমি গভৰ্নমেন্ট অৰ্গানাইজেচনত কাম কৰি আছে তেওঁলোকে এনঅচি দিব লাগিব আৰু এপ্লিকেশনৰ ফৰমেটটো এনেকুৱা ধৰণৰ আপোনালোকে প্ৰিন্ট উলিয়াই কৰিব পাৰে বা কোনোবাই এটা বনাও বুলি ক'লে ওয়াৰ্ড ফৰমেটত বনাইও ল'ব পাৰে কি দিছে আপোনালোকে ডিটেইলছখিনি ভালদৰে ফৰ্মখন ফিল আপ কৰিব আৰু বিফোৰ দা ডেট আপোনালোকে পঠাই দিব বাকি নটিফিকেশনখিনি আপোনালোকে এবাৰ চাই ল'ব যে এটা মেইল আইডি থাকিব লাগিব ভ্যালিড মোবাইল নাম্বাৰ থাকিব লাগিব ওবিসি ৰিলেক্সেশন বিচাৰিলে এনসিএল লাগিব এই গোটেইখিনি আপোনালোকে এবাৰ চাই ল'ব সো থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও আৰু যদি ভিডিওটো ভাল পাইছে তেতিয়াহলে লাইক কৰিব সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰিব আৰু নতুন নতুন এনেকুৱা এডভাৰটাইজমেন্টৰ আপডেট পাবৰ কাৰণে সদায় মোৰ লগত জড়িত থাকিব থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দা ভিডিও